নমস্কাৰ চাই আছে ডিবি নিউজ বিতৰ্কিত দুলিয়াজানৰ যি পেট্ৰল পাম্প এই পেট্ৰল পাম্পৰ কেবাটাও ভিডিঅ' এতিয়া ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে ডিবি নিউজতো আপোনালোকে প্ৰত্যক্ষ কৰিব আমাৰ ডিজিটেল সংস্কৰণত কেবাটাও আমি ভিডিঅ' তেওঁলোকক ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আৰু আমি পৰ্যায়ক্ৰমে দি আছো বেকডবত লিখিছো গ্ৰেপ্তাৰ কৰিব লাগে কাক কৰি আছে কাক অসমীয়া জাতিৰ স্বাভিমানত যেতিয়া আঘাত লাগে তেতিয়া দুলিয়াজানৰ দৰে পৰিৱেশ হৈ উঠে আৰু অসমৰ দল সংগঠনসমূহ জাগ্ৰত হৈ উঠে আৰু এনে ধৰণে প্ৰশ্ন কৰে যে গ্ৰেপ্তাৰ কৰিব লাগে কাক কৰি আছে কাক অসম আৰক্ষীয়ে অসমৰ সফল ডেকা 190 জনৰো অধিক ডেকাক ইতিমধ্যে আটক কৰিছে আৰু আৰক্ষী থানাত তেওঁলোক এতিয়া বৰ্তমানলৈকে আছে এতিয়ালৈকে তেওঁলোকক মুক্তিপণ দিয়া নাই আৰু এই সম্পৰ্কত আৰক্ষীৰ মন্তব্য আপোনালোকক জনালো যে সম্পূৰ্ণৰূপে আৰক্ষীয়ে এই বিষয়ৰ ওপৰত বিশ্লেষণ কৰি আছে এতিয়ালৈকে কিন্তু মুক্তিপণ দিয়া নাই সেইবাবেই বীৰ লাচিত সেনাৰ কেবাটাও শাখাই ইতিমধ্যে এই মন্তব্য কৰা দেখা পোৱা গৈছে যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে কাক কৰি আছে কাক এগৰাকী অনা অসমীয়া যুৱতী তনু চাহি এই তনু চাহিক কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই ইয়াৰ বিপৰীতে অসমত জন্ম লাভ কৰা অসমৰ শিল অসমৰ বায়ু অসমৰ পানী খাই শিলৰ লগত সম্পৰ্ক থকা পৰ্বত পাহাৰৰ লগত সম্পৰ্ক থকা যুৱকক কিন্তু আটক কৰি আছে আৰক্ষীয়ে যাৰ বাবে এতিয়া উজনিৰ পৰা নামনি অসমৰ ভিন্ন প্ৰান্ততো প্ৰতিবাদ দেখা পোৱা গৈছে আৰু কোৱা দেখা পোৱা গৈছে এই ভিজিট ডিআই লাইনটো গ্ৰেপ্তাৰ কৰিব লাগে কাক কৰি আছে কাক এইখন চৰকাৰৰ গৃহ বিভাগত দায়িত্বত থকা আৰু মুখ্যমন্ত্ৰীৰ প্ৰয়োজন আছে এই সময়ৰ এই বিষয়ত হস্তক্ষেপ কৰাৰ কিয়নো এতিয়া সকলোৱে একেমুখে ক'বলৈ ধৰিছে গ্ৰেপ্তাৰ কৰি আছে কাক কৰিব লাগিছিল কাক আমাৰ হাতত এটা ব্ৰেকিং নিউজ আহিছে লুৰিণজ্যোতি গগৈৰ এটা ব্ৰেকিং নিউজ আহিছে লুৰিণজ্যোতি গগৈক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই শৃংখল চলিহাক প্ৰথমতে গৈছো গ্ৰাফিক্স প্লেটত ডিব্ৰুগড়ত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোমাব নিদিলে লুৰিণজ্যোতি গগৈক আটক শৃংখল চলিহাক সাক্ষাৎ কৰিব গৈছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এইবোৰৰ ব্ৰেকিং নিউজ এটা আহিছে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোমাবই নিদিলে লুৰিণজ্যোতি গগৈক আটক শৃংখল চলিহাক সাক্ষাৎ কৰিব গৈছিল অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে এয়া লুৰিণজ্যোতি গগৈ আৰু এয়া ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে বন্দাপৰ দি থাকিব লগা হ'ল কিয়নো আটক কৰা শৃংখল চলিহাৰ খবৰৰ বুজ ল'বলৈ গৈছিল আৰু গৈ সোমাব নোৱাৰিলে লুৰিণজ্যোতি গগৈয়ে শৃংখল চলিহাক দাগী অপৰাধীৰ দৰে ৰখা হ'ল ডিব্ৰুগড় আৰক্ষী চকীত আৰু ডিব্ৰুগড়ত আৰক্ষীৰ কাৰ্যালয়লৈকে গৈছিল লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সোমাবকৈ নিদিলে লুৰিণজ্যোতি গগৈৰ মন্তব্য আছে লুৰিণজ্যোতি গগৈও মন্তব্য কৰিছে যে এইখন অসমত গ্ৰেপ্তাৰ কৰিব লাগে কাক কৰি আছে কাক লুৰিণজ্যোতি গগৈৰ মন্তব্য আমাৰ হাতত আহি পৰিছে শুনাই লৈছোঁ এয়া আৰক্ষীৰ ৰিকুৱেষ্ট কৰি থকা দেখা পোৱা গৈছিল এবাৰ আটক হৈ থকা শৃংখল চলিহাক সাক্ষাৎ কৰাৰ বাবে কিন্তু শৃংখল চলিহাক সাক্ষাৎ কৰিবলৈ নিদিলে লুৰিণজ্যোতি গগৈকো পৰিস্থিতি উদ্ভৱ হৈছে আজি শৃংখল চলিহাক আটক কৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দুলিয়াজানত শৃংখল চলিহাৰ বীৰ লাচিত সেনাই বন্ধৰ আহ্বান জনাইছিল বিভিন্ন দল সংগঠনে কিন্তু তেওঁক চকমৰ পৰা আটক কৰি আনি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে ৰখা হৈছে আপোনাক সাক্ষাৎ কৰিবলৈ অনুমতি দিছে নেকি এতিয়ালৈকে দিয়া নাই কিন্তু প্ৰথম কথাটো হ'ল গণতান্ত্ৰিক আন্দোলন আৰু গণতান্ত্ৰিক অধিকাৰ এটা মষিমূৰ কৰিবৰ কাৰণে বিজেপি দলে বিজেপি চৰকাৰে আৰম্ভণিৰে পৰা চৰকাৰ গঠন কৰাৰ পৰা তেওঁলোকে কাম কাজ কৰি আহিছে জনগণৰ গণতান্ত্ৰিক কণ্ঠক মষিমূৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কূট কৌশল ৰচনা কৰা আমি দেখিবলৈ পাইছো আৰু শেহতীয়াকে দুলিয়াজানত হোৱা যি ঘটনা এই ঘটনাৰ পাছত আজি গণতান্ত্ৰিকভাৱে এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল অসম বন্ধৰ কাৰ্যসূচী সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভিন্ন সংগ্ৰামী নেতা বিশেষকে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাকে প্ৰমুখ কৰি বিভিন্ন নেতাক কৰায়ত্ব কৰা হৈছে বিভিন্ন অঞ্চলত কেৱল মাত্ৰ দুলিয়াজানতে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি থকা বিভিন্ন নেতা কৰ্মকৰ্তাক এনেকৈ কৰায়ত্ব কৰি চৰকাৰে তেওঁলোকৰ স্বৈৰতান্ত্ৰিক যিটো চৰিত্ৰ গণতান্ত্ৰিক আন্দোলনৰ বিৰোধী যিটো তেওঁলোকৰ চৰিত্ৰ সেইটো চৰিত্ৰ তেওঁলোকে উদঙাই দেখাইছে আমি স্পষ্টকে আমি চৰকাৰক ক'ব খোজো যে তেওঁলোকৰ অগণতান্ত্ৰিক ফেচিষ্ট স্বৈৰতান্ত্ৰিক যি মানসিকতা আছে এইটো বন্ধ হ'ব লাগিব আৰু অতি সোনকালে আমি শৃংখল চলিহাক আমি মুকলি কৰি দিবৰ কাৰণে আহ্বান জনাইছো তাৰ লগে লগে শৃংখল চলিহাৰ উপৰিও যিসকল আমাৰ যিসকল কৰ্মকৰ্তা যিসকল নেতা যিসকলক ইতিমধ্যে কৰায়ত্ব কৰিছে সকলোকে
মুকলি কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। ভূমিপুত্ৰ মানুহৰ অধিকাৰ, মাটি ভেটিৰ ৰক্ষা, ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে আমি আৰম্ভণিৰ পৰা দীৰ্ঘদিন ধৰি আমি সংগ্ৰাম অব্যাহত ৰাখিছো। আৰু সেইকাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত আমি যি প্ৰতিবেদন প্ৰস্তুত কৰিছিলো, সেই প্ৰতিবেদনত ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা, মাটি ভেটি ৰক্ষা কৰা, সম্পদৰ ওপৰত অধিকাৰ ৰক্ষা কৰা, থলুৱা ব্যৱসায় বাণিজ্য সকলো ৰক্ষা কৰাৰ কাৰণে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তাত বিধি আছে। কিন্তু আমি দেখিছো যে কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে এই প্ৰতিবেদনখন কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আজিও আমি পুনৰ ক'ব কৈছো, আমাৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে বা অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে যিটো গণতান্ত্ৰিক আৰু জাতীয় দায়িত্ব আছে, এই দায়িত্ব পালন কৰিবই লাগিব। আৰু এই গোটেই বিষয়টোক লৈ আমি দেখিছো যে চৰকাৰী যন্ত্ৰৰ ফালৰ পৰা, মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এটা ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। প্ৰথমতে ক'লে যে যেতিয়া তেওঁলোকে হেণ্ডকাফ মানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নহলে কোনোবাই হেণ্ডকাফ নলগোৱাকে থাকিব নোৱাৰে। মানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নহলে কোনেও হেণ্ডকাফ লগাবলৈ সাহস নকৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাতে আছিলে লুৰিণজ্যোতি গগৈৰ মন্তব্য। ইতিমধ্যে বেকড্ৰপত লিখিছো, গ্ৰেপ্তাৰ কৰিব লাগে কাক, কৰি আছে কাক। মংগলদৈত বীৰ লাচিত সেনাৰ আঞ্চলিক সদস্যসকলে আৰক্ষী চকীৰ কাষ চাপিছে আৰু পুনৰবাৰ গছৰ ৰুজু কৰিছে। তেওঁলোকৰ নেতাৰ মুক্তিপণ বিচাৰিছে। এই আন্দোলন দেখা পোৱা গ'ল এতিয়া নামনি অসমতো শিপাই গৈছে, মধ্য অসম নামনি অসমতো এতিয়া শিপাবলৈ ধৰিছে। উজনিৰ এই আন্দোলন ক্ৰমান্বয়ে এতিয়া মধ্য অসম নামনি অসম পাইছেগৈ। নামনি অসমৰ কেইবাখনো জিলাত ইতিমধ্যে বীৰ লাচিত সেনাই এফআইআৰ ৰুজু কৰিছে, গোচৰ দিছে। আৰক্ষী থকীৰ ওচৰলৈকে গৈ তেওঁলোকৰ নেতাৰ মুক্তিপণ বিচাৰিছে আৰু তনু চাহিক গ্ৰেপ্তাৰৰ দাবী জনাইছে। যিগৰাকী যুৱতীয়ে অসমীয়া জাতিটোক বা অসমীয়া যুৱকক খাব নোপোৱা ব্যক্তি বুলি যি মন্তব্য কৰিছিল, আৰু ইয়াৰ পিছতে এতিয়া জাঙু খাই উঠিছে। পুনৰ জনাইছোঁ, মংগলদৈত ইতিমধ্যে আৰক্ষীক গোচৰ ৰুজু কৰিছে বীৰ লাচিত সেনাৰ মংগলদৈ শাখাই। মংগলদৈ সদৰত থানাত এজাহাৰ দাখিল বীৰ লাচিত সেনাত। বীৰ লাচিত সেনা দৰং জিলা সমিতিয়ে দাখিল কৰিলে এই এজাহাৰ। বিএন সিং পেট্ৰল পাম্পৰ পৰিচালক মিণ্টু শইকীয়াৰ বিৰুদ্ধে দাখিল এজাহাৰ। শৃংখল চলিয়া শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুক্তি দিবলৈ দাবী। বীৰ লাচিত সেনা দৰং জিলা সমিতিয়ে অন্যথা গোটেই অসমতে জংগী আন্দোলন কৰাৰ হুংকাৰ দিছে বীৰ লাচিত সেনাৰ সৈনিকসকলে। এইবাৰ গোটেই অসমতে আন্দোলন কৰাৰ হুংকাৰ দিছে দৰঙত। মংগলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে বীৰ লাচিত সেনাৰ। বীৰ লাচিত সেনাৰ দৰং জিলা সমিতিয়ে দাখিল কৰিছে এই এজাহাৰ। বিএন সিং পেট্ৰল পাম্পৰ পৰিচালক মিণ্টু শইকীয়াৰ বিৰুদ্ধে দাখিল কৰিছে এই এজাহাৰ। শৃংখল চলিহা আৰু শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুক্তি দিবলৈ দাবী বীৰ লাচিত সেনাৰ দৰং জিলা সমিতিৰ। অন্যথা গোটেই অসমতে জংগী আন্দোলন কৰাৰ হুংকাৰ বীৰ লাচিত সেনাৰ সৈনিকসকলৰ। এয়া মংগলদৈত দেখা পোৱা গৈছে আৰক্ষী চকীত দৰং জিলাৰ বীৰ লাচিত সেনাৰ সদস্যসকলক, আৰু তেওঁলোকে এইবাৰ হুংকাৰ দিছে বিনা চৰ্তে মুক্তি দিয়ক তেওঁলোকৰ নেতা শৃংখল চলিহাক, অন্যথা গোটেই অসম জুৰি জংগী আন্দোলন কৰাৰ কথা উল্লেখ কৰিছে। এক প্ৰকাৰ ক'ব পাৰি আন্দোলন ক্ৰমান্বয়ে বৃহৎ হ'বলৈ আৰম্ভ কৰিছে। উজনি অসমত ৭২ ঘণ্টা সময়সীমা বান্ধি দিছে তনু চাহিক গ্ৰেপ্তাৰ প্ৰসংগত উজনি অসমৰ দল সংগঠনসমূহে। আৰু সমান্তৰালভাৱে এতিয়া দেখা পোৱা গৈছে নামনি অসমতো দল সংগঠনসমূহ ওলাই আহিছে। দৰং জিলাতো পিছপৰা নাই। দৰং জিলাৰ বীৰ লাচিত সেনাৰ একাংশ সৈনিকে গৈ ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। দৰং জিলা সমিতিৰ বীৰ লাচিত সেনাৰ বিষয়ববীয়া আৰু সদস্যসকলে গৈ মন্তব্য কৰিছে, থানাত এফআইআৰ ৰুজু কৰিছে যে তেওঁলোকৰ নেতা শৃংখল চলিহাক বিনা চৰ্তে মুক্তি দিব লাগে। আনহাতে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰো মুক্তিপণ বিচাৰিছে। অন্যথা গোটেই অসম জুৰি বীৰ লাচিত সেনাই প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে। বিনা স্বাৰ্থে আমাৰ শৃংখল চলিহাক তথা এই শংকৰজ্যোতি বৰুৱাক আমাৰ অসমীয়াৰ স্বাভিমান জাতিৰ হকে মাত মাতি অহা সংগঠন হিচাপে তেখেতে আছুত এটা সময়ত প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু আমি অসমীয়া জাতীয় চেতনা জাতীয় স্বাৰ্থত যিসকল লোকে কাম কৰি আছিলে, এই শংকৰজ্যোতি বৰুৱাৰ লগতে শৃংখল চলিহা, আমাৰ তিনিচুকীয়া জিলা সমিতিৰ অভিষেক বৰা, তেখেতকো আটক কৰা হৈছে। এই প্ৰতিগৰাকী লোকক সৈনিকক যাতে বিনা চৰ্তে মুকলি কৰি দিয়ে, মুকলি আকাশৰ তললৈ তেওঁলোকে এৰি দিয়ে, তাৰ কাৰণে আমি আমাৰ জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। সমগ্ৰ অসমৰ লগতে আজি আমি দৰং জিলা সমিতিয়েও আজি আমাৰ মংগলদৈ সদৰ থানাত যি মিণ্টু শইকীয়া নামৰ বিএন সিং পেট্ৰল পাম্পৰ যিজন পৰিচালক, এই পৰিচালকজনে যেনেধৰণে আমাক বীৰ লাচিত অসমক সমগ্ৰ অসমীয়া জাতিৰ অসমীয়া ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰি তেওঁ
যি এক 7 কোটি টকাৰ লেনদেনৰ ধন দাবীৰ দৰে এটি ভুৱা অভিযোগ সংবাদমেল যোগে তেওঁ জনাইছিলে। সংবাদমেল যোগ পাতি তেখেতে সমগ্ৰ অসমীয়া সমাজৰ মাজত আমাক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছিলে। আৰু সেই সংক্ৰান্ততে আমি বীৰলাচিত নামৰ অসমীয়া দৰং জিলা সমিতিয়েও আজি সমান্তৰালভাৱে আমাৰ মঙলদৈ থানাত এই ভুৱা যিজন চক্ৰান্তকাৰী ষড়যন্ত্ৰমূলকভাৱে যিধৰণে আচলতে বক্তব্য আগবঢ়োৱা এই মিণ্টু শইকীয়া নামৰ যিগৰাকী ব্যক্তি, এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে আমি মঙলদৈ সদৰ থানাত আজি এজাহাৰ দাখিল কৰিছোঁ। আচলতে এটা পেট্ৰল পাম্পৰ পৰিচালক যিগৰাকী তথাকথিত মিণ্টু শইকীয়া, এই মিণ্টু শইকীয়া নামৰ ব্যক্তিগৰাকীয়ে আমাৰ বীৰলাচিত নামৰ অসমক অসমীয়া ৰাইজৰ মাজত, অসমীয়া সমাজত যেনেধৰণে আমাক ষড়যন্ত্ৰমূলকভাৱে সংগঠনটোক যি বদনাম কৰিবলৈ এটা ৰচনা ৰচিছে, এই ৰচনাটোৰ বিৰুদ্ধে আমি সমগ্ৰ বীৰলাচিত নামৰ অসমৰ প্ৰতিজন সৈনিক আজি জাগ্ৰত হৈছোঁ, সজাগ হৈছোঁ। আগন্তুক দিনত এনেকুৱা যাতে নহওক, কোনো ধৰণৰ লোকে আমাৰ বিৰুদ্ধে এই ধৰণে ষড়যন্ত্ৰমূলকভাৱে যাতে কোনো ধৰণৰ ব্যৱস্থা নকৰক, তাৰ প্ৰতি আমি সদায় সজাগ হৈছোঁ। আৰু আজি বীৰলাচিত নামৰ অসমৰ দৰং জিলা সমিতিৰ প্ৰতিগৰাকী সৈনিকে আহি থানাত আৰক্ষী অধীক্ষক মহোদয়লৈ আমি এজাহাৰ দাখিল কৰিছোঁ। লজ্জানত কথা, খুব দুখ পাইছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ। যাক এৰেষ্ট কৰিব লাগিছিলে কাক আৰু এৰেষ্ট কৰিছে কাক, এইটো এটা প্ৰশ্ন আছে। অসমৰ যি প্ৰশাসন ব্যৱস্থা, এই প্ৰশাসন ব্যৱস্থাটোৰ ওপৰত আমাৰ প্ৰশ্নবোধক আছে। তেওঁলোকে আমি ইমান ঠাইত প্ৰতিখন জিলাই এজাহাৰ দাখিল কৰাৰ পিছতো এৰেষ্ট কৰিব লাগিছিলে, আটক কৰিব লাগিছিলে যিগৰাকী ব্যক্তিক, আৰু তেওঁলোকক এৰেষ্ট কৰিব নোৱাৰি আমাৰ যিগৰাকী সৈনিক অসমীয়া জাতি মাটিৰ স্বাৰ্থত কাম কৰি অহা যিজন আমাৰ অসমীয়া স্বাভিমান, আমাৰ বীৰলাচিত নামৰ সৈনিকৰ প্ৰতিগৰাকী সৈনিকৰে আৱেগ, এই আৱেগ শৃংখল চলি অহাক আজি ৰাস্তাৰ পৰা তেখেতক আটক কৰা হৈছে। ইয়াত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আৰু আমি সমগ্ৰ অসম কঁপাই তুলিবলৈ আমি প্ৰস্তুত আছোঁ। দৰং জিলা সমিতিয়েও কিন্তু সমান্তৰালভাৱে প্ৰতিবাদ কৰিবলৈ সাজু হৈছোঁ। এই ধৰণে যিটো জাতিৰ স্বাৰ্থত ওলাই অহা যিসকল লোকক এই প্ৰশাসন ব্যৱস্থাটোৱে, বৰ্তমানৰ চৰকাৰখনে যিধৰণে ৰাস্তাৰ পৰা আটক কৰে কোনো ধৰণৰ নটিচ নোহোৱাকৈ, এই নটিচ নোহোৱা কাৰ্যক এই ধৰণে আটক কৰা প্ৰতিগৰাকী তৰুণ এতিয়া বৰ্তমানলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই, আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আজি আপোনালোকৰ নেতা শৃংখল চলিয়াকৈ আৰক্ষীয়ে এৰেষ্ট কৰিছে, কি ক'ব? আশ্চৰ্যজনক বিষয় এটাই, ইতিমধ্যে বীৰলাচিত নামৰ অসমৰ প্ৰায় 250 আমাৰ সৈনিক সতীৰ্থ ইতিমধ্যে তেওঁলোকে আটক কৰিছে বা গ্ৰেপ্তাৰ কৰিছে। যে আচৰিত হৈছে এটা কথা, যিটো কথাত মানে এইখন চৰকাৰে জাতি মাটিৰ ভেটি শ্লোগান দিছিলে, যিখন চৰকাৰ দিনত আমি ভাবিছিলোঁ কিবা এটা পৰিৱৰ্তন হ'ব, এই আমূল পৰিৱৰ্তনৰ বিনিময়ত আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত আমাৰ থলুৱা খিলঞ্জীয়া মানুহক তেওঁলোকে হাতত হাত কেৰিয়াৰ লগাই চুচৰাই জেল হেজলৈ প্ৰেৰণ কৰিছে। তাতোকৈ ডাঙৰ কথাটো হ'ল যে এই এখন চৰকাৰ দিনত অসম পুলিচ চলি আছে নে, এওঁলোক অসম পুলিচ হয় নে তেওঁলোক বিহাৰ পুলিচ হয়? গতিকে এটাই আচৰিত খাইছোঁ, তেওঁলোক যদি অসম পুলিচ হয় তেতিয়াহ'লে অসমীয়াৰ কাৰণে সেইখিনি ন্যূনতম আৱেগ থাকিব লাগিছিলে। আমি বীৰলাচিত নামৰ তৰফৰ পৰা এটাই কথা আমি তেওঁলোকক অসম পুলিচ প্ৰশাসনক ক'ব বিচাৰিছোঁ যে অনতি বিলম্বে বীৰলাচিত নামৰ অসমৰ কেন্দ্ৰীয় সমিতি আমাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিয়াক মুক্তি কৰি দিয়ক, লগত যি 250 লোক ইতিমধ্যে তেওঁলোকে আটক কৰি আহিছে মুকলি কৰি দিয়ক, নহ'লে কিন্তু আহি থকা দিনত গোটেই সদৌ অসম, শিৱসাগৰৰ পৰা আৰম্ভ কৰি গোটেই উজনি নামনি সকলো ঠাই আমি স্তব্ধ কৰি দিম। আপোনালোকে ইতিমধ্যে গম পায় যে বীৰলাচিত অসমে কেতিয়া কোনো কাৰণত কাৰোলৈ ভয় নকৰাকৈ আপোচবিহীন যাত্ৰা আগবঢ়াইছে। আৰু ইয়াত যে এই বিষয়টো গোটেই ৰাজনৈতিক যে ষড়যন্ত্ৰ, ই জল পট প্ৰমাণ হ'ল। আৰু এটা কাৰণে মই ভগৱানক ধন্যবাদ জ্ঞাপন কৰিম যে ইমান আপোনাৰ প্ৰত্যাহ্বান থকাৰ পাছতো আমাৰ সব ইতিমধ্যে সৈনিকক এৰেষ্ট কৰিছে বা আটক কৰিছে। মই 14খন আপোনাৰ চেকিং গেট পাৰ হৈ আহি আপোনালোকৰ আশীৰ্বাদত এটলিষ্ট আপোনালোকক দেখিবলৈ লগ পালোঁ। আৰু এইখিনি ভগৱানৰ শ্ৰীচৰণত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু আহি থকা দিনত জাতীয় জীৱনৰ যি সংগ্ৰাম, এই সংগ্ৰাম সদায় চলি থাকিব। ইয়াক খালি এবাৰ মানে কি ক'ম, হাৰ্ড ৱৰ্ক কৰি নহয় বা স্মাৰ্ট ৱৰ্ক কৰি কৰা হ'ব। যদি গ্ৰেপ্তাৰ নকৰে এই প্ৰতিবাদ চলি থাকিব। ৰাজনৈতিকভাৱে এখন চৰকাৰক কিমান দূৰলৈকে শেষ কৰি দিব লাগে তাৰ দায়িত্ব বীৰলাচিত নামৰ অসমে ল'ব এবাৰ। ধন্যবাদ। আপোনালোকে 12 ঘণ্টাৰ পৰা যে 24 ঘণ্টালৈ যি 12 ঘণ্টাৰ পৰা 24 ঘণ্টালৈ এটা কাৰণে বান্ধি দিয়া হৈছিলে যে হেৰিয়ক কি শৃংখল চলিয়াক এজন OC-য়ে ফোন কৰিছে। শৃংখল চলিয়াক OC-ৰ যোগে সলনি যদি এজন DGP-ও ফোন কৰিলেহেঁতেন তেতিয়া আমাৰ অলপমান কিবা এটা ক'ৰবাত একচেপ্টেঞ্চ এটা থাকিলেহেঁতেন। তেতিয়াহ'লে আহি থকা দিনত মোক হোমগাৰ্ড বা পিয়নে ফোন কৰিব লাগিব আমাৰ নিচিনা সৰু নেতা পালি নেতাক। গতিকে এটাই কথা, যিমান এওঁলোকে উৎপাত কৰিব সিমান আমাৰ উৎপাত বাঢ়ি যাব। ধন্যবাদ। জয় অসম। শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত এইটো ৰাজনৈতিকভাৱে এইটো মানে কুচক্ৰান্ত, তেখেতক ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰাৰ কাৰণে ইয়াৰ আপোনাৰ তেজ গোলা বুলি কোৱা যিজন আপোনাৰ বিধায়ক, তেখেতে চিধাচিধিকৈ জলজত পটপটকৈ তেওঁৰ নীতি নিৰ্দেশনা আৰু তেওঁ ৰিম'ট কণ্ট্ৰলত চব চলি আছে। ইয়াৰ SP, ইয়াৰ OC, DC চবে তাক কাম চলাই আছে। ধন্যবাদ। ধন্যবাদ।
শ্লোগান লাগিব শংকৰ বৰুৱাক বিনা চৰ্তে মুক্তি কৰক শৃংখল চলিয়া মুক্তি দিয়ক বিলাসিত প্ৰতিজন সৈনিকক মুক্তি দিয়ক এই সংগ্ৰাম চলিছে এই জুই জ্বলিছে তনুচাহী এতিয়া বৰ্তমানলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই আৰু আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু আজি আপোনালোকৰ নেতা শৃংখল চলিয়াক আৰক্ষীয়ে কৈছে কি ক'ব? আশ্চৰ্যজনক বিষয় এটাই ইতিমধ্যে বিলাসিত অসমৰ প্ৰায় 250 আমাৰ সৈনিক